বানপানীত ডুব যোৱা মানুহে আহি শেহতীয়াভাৱে যে এই প্ৰতিবাদ কৰিবলগীয়া আছে, আটাইতকৈ আচলতে চৰম লজ্জাজনক বিষয় হৈ পৰিছে বিজেপি চৰকাৰ শাসনাধিষ্ঠ যি বিজেপি চৰকাৰৰ কাৰণে। আজি আহি শিৱসাগৰ যি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যি বানপীড়িত লোক, এফালে বানে বিধ্বস্ত কৰি যোৱা এই লোকসকলে আহি পুনৰ ইয়াত প্ৰতিবাদ কৰিবলগীয়া কথাটোৱে আচলতে এক লজ্জাজনক কথা হৈ পৰিছে। কিয়নো যিসকল বান বিধ্বস্ত লোক, এই বান বিধ্বস্ত লোকসকলে ক্ষতিপূৰণ পাব লাগিছিল, কিন্তু পুনৰ আহি তেওঁলোকে এই অসমীয়া মানুহৰ আজি যি অৱস্থা হৈছে, পুনৰ আহি তেখেতসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনাৰ ওচৰলৈ মই আহিছো যে বানপানী হ'ল, মানুহখিনি এনেই বানপানীত ডুব গৈ মানে সৰ্বস্ব হেৰুৱাইছে, তাৰ পাছতো আজি এই অসমীয়া মানুহখিনিয়ে আহি ইয়াতে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলগীয়া অৱস্থা। এই অসমীয়া মানুহখিনি কি ক'ব? চাওক, আমি শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক আমি সন্মান জনাওঁ, তেখেতসকলৰ প্ৰতিবাদকো আমি সন্মান জনাইছো। কিন্তু এইটো সময়ত যি সময়ত শিৱসাগৰৰ সকলো পৰিয়াল বানে সৰ্বশ্ৰান্ত কৰি পেলালে, এইটো সময়ত শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব নোৱাৰিলে। কিমানজন মানুহে শিৱসাগৰত দুৰ্ভোগ ভুগিছে, সৰ্বশ্ৰান্ত হ'ল, এখন শুদ্ধ তালিকা নাই। তেনেস্থলত শিৱসাগৰ DC গৰাকীৰ যি দাদাগিৰি আমি কোনো পধ্যেই মানি ল'ব নোৱাৰো। আমাৰ কথা হ'ল, এইটো সময়ত 15,000 টকা আমাৰ দুৰ্ভগীয়া পৰিয়ালসকলে পাব লাগিছিলে, কিন্তু তাৰ কাৰণে আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে শিৱসাগৰৰ সৰ্বশ্ৰান্ত পৰিয়ালসমূহ। কিয়? কাৰ কাৰণে? DC মহোদয়ৰ কাৰণে। DC মহোদয়ৰ গাফিলতিৰ কাৰণে আজি আমি আমাৰ সৰ্বশ্ৰান্ত পৰিয়ালসকলে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যি সময়ত সকলো উজাৰি শেষ হৈ গ'ল, বানপানীয়ে মহাপ্ৰলয় সৃষ্টি কৰিলে, সেইটো সময়ত ইয়াত DC প্ৰৰোচনাত ইয়াত প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী হাতত লৈছে। আমি ধিক্কাৰ দিছোঁ DC মহোদয়ক। এই দাদাগিৰি নচলিব। আমাৰ পৰিয়ালসমূহক 15,000 টকা আপুনি দিয়ক। এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব নোৱাৰে DC মহোদয়, অতি শীঘ্ৰে ইয়াৰ পৰা বদলি কৰিব লাগে, এয়া আমাৰ দাবী। ধন্যবাদ। এতিয়াও শিৱসাগৰৰ যি বানপীড়িত লোক, এই বানপীড়িত লোকসকলে আজি তাৰিখত পইচা পাব লাগিছিল। বানপীড়িত বানত সৰ্বস্ব হেৰুৱাৰ পাছত আজি যে অসমীয়া মানুহখিনিয়ে DC কাৰ্যালয়ৰ সন্মুখত আহি, উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি এই প্ৰতিবাদ কৰিবলগীয়া আছে, কি ক'ব? আচলতে কথাটো হ'ল, শুনক, ক্ষতিপূৰণটো প্ৰত্যেকজন মানুহে ন্যায়সংগতভাৱে পাব লাগে। এতিয়া তেখেতসকলৰ মন্ত্ৰীয়ে কৈ আছে যে কোনোবাই একেকাৰতে 2টা পাইছে, 4টা পাইছে। তেখেতসকলে যে এখন সঠিক তালিকা প্ৰস্তুত এতিয়ালৈকে কৰিব নোৱাৰিলে এই বঞ্চিত মানুহখিনি। চবতকে ডাঙৰ কথা শুনক, শিৱসাগৰত আজিলৈকে বানপানী ওলাই যোৱা নাই, পানী ওলাই যোৱা নাই। আজি আপুনি জেৰেঙালে যাওক, আপুনি ৰূপহী পথাৰ যাওক, আপুনি আইলামুখ যাওক, সকলো জেগা আজিলৈকে পানীত ডুব গৈ আছে। এই সময়ত জিলা উপায়ুক্তগৰাকীৰ দায়িত্ব আছিলে যে জল নিষ্কাশন কেনেকৈ কৰিব পাৰি, পানীখিনি কেনেকৈ উলিয়াই নিব পাৰি। সেই মুহূৰ্তত এইসকল জিলা উপায়ুক্তৰ কৰ্মচাৰীসকলে কৰিব লাগিছিলে কেনেকে জন নিষ্কাশন কৰিব পাৰি, কেনেকে এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব পাৰি ক্ষতিগ্ৰস্তৰ। তাকে নকৰি কালি দেখিছো তেখেতসকলে প্ৰতিবাদ কৰিবলৈ বহিছে ইয়াত। তেখেতসকলৰ কাম নাই আৰু। বিধায়ক মহোদয়ে কিয় চিঞৰ বাখৰ কৰিবলগীয়া হৈছে? আমি শিৱসাগৰত ভাল পাওঁ, শিৱসাগৰৰ মানুহৰ কাৰণে আমাৰ অন্তৰ কান্দে, কিন্তু এইবিলাক মানুহৰ শিৱসাগৰৰ মানুহৰ কাৰণে অন্তৰ নেকান্দে। সেইটো কাৰণে তেখেতসকলে কালি বিধায়ক মহোদয়ৰ বিৰুদ্ধে তেখেতসকলে আন্দোলন কৰিবলৈ আহিছে। কৰিব লাগিছিলে, মানুহবিলাকৰ ওচৰলৈ যাব লাগিছিলে। এতিয়াও মানুহবিলাকৰ ওচৰলৈ মানুহ গৈ পোৱা নাই। মানুহ পাগল হৈ যাব। মানুহৰ যি অৱস্থা হৈছে, আজিলৈকে বানত কক বকাই আছে, মানুহ পাগল হৈ যাব। এখেতসকলে কৰিব লাগিছিলে, সেই মানুহবিলাকৰ ওচৰলৈ যাব লাগিছিলে। কেনেকে জল নিষ্কাশন কৰিব পাৰি তেখেতসকলে সেই ব্যৱস্থা কৰিব লাগিছিলে। তেখেতসকলে তেল মাৰিবৰ কাৰণে, কেৱল মাত্ৰ DC তেল মাৰিবৰ কাৰণে তেখেতসকলে কৰ্মবিৰতি কৰিছে, কালি ধৰ্ণা দিবলৈ গৈছে। গতিকে তেখেতসকলক ধিক্কাৰ দিছো আৰু আমি দাবী জনাইছো যে এখন শুদ্ধ তালিকা কৰি এই যে মানুহবিলাক আহিছে, বঞ্চিত মানুহ, প্ৰত্যেকজন বঞ্চিত মানুহে যিটো চৰকাৰী সাহায্য পাব লাগে তাক নিশ্চিত কৰিবৰ কাৰণে আমি আজি আহিছো। আৰু বিধায়ক মহোদয় শিৱসাগৰৰ জনপ্ৰতিনিধি অখিল গগৈক কেনেকৈ অপমান কৰাটো আমিও নিবিচাৰো। আমি কোনেও নিবিচাৰে। জনপ্ৰতিনিধিসকলক এই ক্ষেত্ৰত শিৱসাগৰৰ সন্মানীয় বিধায়কগৰাকীয়ে ৰাতিৰ পৰা দিন ৰাতি একাকাৰ কৰি বানপীড়িতৰ কাৰণে লাগি আছে। আৰু শুদ্ধ তালিকা প্ৰস্তুত কৰিব নোৱাৰিলে জিলা প্ৰশাসনে, আৰু 15,000 টকা দিব পৰা নাই। কাৰোবাৰ ঘৰত 2টাকৈ সোমাইছে, কাৰোবাৰ ঘৰত 3টা সোমাইছে, 3জনে পাইছে একে ঘৰতে। এনেকুৱা অশুদ্ধ তালিকাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে জিলা উপায়ুক্ত মহোদয়ে আৰু অখিল গগৈৰ এগেইনষ্টত, আৰু এই আন্দোলন কৰিব বিচাৰিছে। এইটো সম্পূৰ্ণ কাৰসাজি আমাৰ জিলা উপায়ুক্তৰ। গতিকে আমাৰ জনপ্ৰতিনিধি অখিল গগৈ ডাঙৰীয়াক অপমান কৰাটো আমিও নিবিচাৰো। আজি বৰ্ণাঢ্যই তাৰ প্ৰতিবাদ কৰিছে। অখিল গগৈ কেতিয়াও ইয়াত অপমানিত হ'ব নোৱাৰে।
ইয়াতে যিসকল মহিলা আহিছে যিসকলে এতিয়ালৈকে 15,000 টকা আপুনি পোৱা নাই? নাই পোৱা। মই ঘৰ মোৰ ঘৰ ৰুদ্ৰসাগৰ পঞ্চায়তৰ 3 নং ৱাৰ্ডত। মই এগৰাকী নিজক স্বাৱলম্বী কৰিবলৈ সক্ষম হোৱা মই তিৰোতা হয়। মই 2018 চনত মই নিজৰ অসম গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা ঋণ লৈ মই নিজক 4 বিঘা মাটি এটা মীন পালনৰ হেতুকে মই ফিচাৰী খুলিলোঁ। তাত মোৰ বৰ্ণসংকৰ গাই গৰু আছিলে আৰু ছাগলী গৰু আৰু লগতে মানে হাঁহ কুকুৰা মোৰ ফাৰ্ম আছিলে। গোটেই ফাৰ্মখন পানীৰ তলত। কিন্তু এতিয়া বৰ্তমান কথা হৈছে কি, এই DC গৰাকী, এই অকমন্য DC গৰাকীয়ে হেনো কৈছে গাঁওবুঢ়াৰ পত্নী হোৱাৰ বাবে মোৰ ফাৰ্মখনত চাৰ্ভে কৰিব নালাগে আৰু চৰকাৰী সুবিধা মই হেনো নাপাওঁ। কাৰণ কি, মোৰ ছোৱালীক উচ্চ শিক্ষা দিবৰ বাবে মই সেইখিনি কাম মই চলাই গৈছিলো। গতিকে এতিয়া সেইখিনি সা সুবিধা কোনে দিব? মোৰ ছোৱালী দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে। সেই ইউনিভাৰ্চিটিত পঢ়া খৰচৰ দায়িত্ব ল'ব কোনে? মই সেইটোৱেই ডিচিক প্ৰশ্ন সুধিছো। আৰু আমাক এনেকুৱা এজন অকমন্য DC আমাৰ প্ৰয়োজন নাই। এয়া আছিল যি জিলা আয়ুক্ত কাৰ্যালয়, জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই যিসকল বানপীড়িত লোক 15,000 টকা যি এককালীন প্ৰথম পৰ্যায়ৰ যি সাহায্য নোপোৱা লোকসকলে আহি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই যি উপায়ুক্তগৰাকীক তেখেতসকলে সমালোচনা কৰিছে, তীব্ৰ ক্ষোভ সজাৰিছে এই প্ৰতিবাদকাৰীসকলে। আৰু কেতিয়াকৈ এই 15,000 টকাটো পাব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু তাকে লৈ এই প্ৰতিবাদকাৰীসকলেও সেই প্ৰশ্ন উত্থাপন কৰিছে। জিন্দাবাদ 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 ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ 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 ৰাইজৰ লগত হাতালি খেলা বিজেপি চৰকাৰ হাই 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 বিৰাষ্ট্ৰ ৰাইজৰ লগত হাতালি খেলা বিজেপি চৰকাৰ হাই 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 ৰাইজক লৈ দাদাগিৰি কৰা শিৱসাগৰ জিলা আয়ুক্তৰ কাম নাই কাম নাই কাম নাই ৰাইজক লৈ শিৱসাগৰ হাতালি খেলা শিৱসাগৰ জিলা আয়ুক্তৰ কাম নাই জিলা আয়ুক্ত গো বেক গো বেক গো বেক জিলা আয়ুক্ত গো বেক গো বেক बीजेपी हाय 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 बीजेपी काम ना होशियार 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 आजाद की हिजा निपा लागी बोल लागी बोल लागी बोल 15,050 हिजा निपा लागी बोल लागी बोल लागी बोल होशियार 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 नसलिबा नसलिबा ভালকে কৰক, চবেও দিব লাগে।